নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এটা বহুত ভাল খবৰ আহিছে ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ত পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে BTR গভৰ্ণমেণ্টৰ ফালৰ পৰা। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো আপোনালোকে যদিহে BTR গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে, আপোনালোকে যদিহে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো এই ভিডিঅ'টোত আপোনালোকক যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে গ্ৰেড 4 আৰু গ্ৰেড 3 কাৰণে এই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক তথ্য আকাৰে জনাবলৈ গৈ আছোঁ। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমানৰ পৰা কিমান বিচাৰিছে, লগতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব নে নালাগে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক বিতংকৈ জনাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে যদি ফ্ৰেণ্ডছ নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে পাই যায়। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে নতুনকৈ আৰু পুনৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকৰ এই ভেকেঞ্চিখিনি BTR গভৰ্ণমেণ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে। BTR যদি ক'বলৈ যাওঁ, আপোনালোকৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু আপোনালোকৰ এই ভেকেঞ্চিখিনিত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে মুকলি কৰা হৈছে যিহেতু, আৰু ইয়াত আপোনালোকৰ পোষ্ট ৱাইজ বিভিন্ন ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত যদি চাবলৈ যাওঁ, গ্ৰেড 3ত আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 294টা, আৰু গ্ৰেড 4ত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে টোটেল 275টা ভেকেঞ্চি মুকলি কৰা হৈছে। তো আপোনালোকৰ যদি ইয়াত চাবলৈ যাওঁ, এই ভেকেঞ্চিখিনিত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কিমান লাগিব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। তো দুটা পোষ্ট ৱাইজ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক বেলেগ দিয়া হৈছে। তো আপোনালোকৰ যদি চাবলৈ যাওঁ, এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে বয়সটো বিচাৰিছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিটো ST SC OBC কেণ্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। আৰু আপোনালোকৰ যিহেতু ইয়াত বড়োলেণ্ডত যিহেতু বেছিভাগ কেণ্ডিডেটে ST হয়, গতিকে আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব বয়সৰ। আৰু ইয়াত আপোনালোকৰ প্ৰথমতে যিখিনি গ্ৰেড 4ৰ ভেকেঞ্চি আছে, গ্ৰেড 4ৰ ভেকেঞ্চিখিনিত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু পোষ্ট কিমান আছে এইটো জনাই দিছোঁ। যে ইয়াত আপোনালোকৰ যিটো গ্ৰেড 4ৰ ভেকেঞ্চি হয়, তাত আপোনালোকৰ PWD ডিপাৰ্টমেণ্টৰ আছে ভেকেঞ্চি, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু চেৰিকালচাৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে। এই গ্ৰেড 4ৰ ভেকেঞ্চি আছে। আৰু ইয়াত আপোনালোকৰ যদি পোষ্টবিলাক চাবলৈ যাওঁ, পিয়ন আছে, চকীদাৰ আছে, ৱাটছমেন আছে, মালি আছে, গ্ৰেড 4 নাইট চকীদাৰ, লেব বিয়াৰাৰ আছে, খালাচী আছে, হেল্পাৰ আছে, বোটমেন আছে, তাৰপিছত ডাক ৰানাৰ আছে আৰু চুইপাৰ আছে। এনেকুৱা ধৰণৰ গ্ৰেড 4ৰ পোষ্ট আছে ইয়াত আপোনালোকৰ। টোটেল যদি চাবলৈ যায় ইয়াত পোষ্ট 275টা আছে। আৰু এই যিখিনি গ্ৰেড 4ৰ ভেকেঞ্চি আছে, গ্ৰেড 4ৰ ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চিম্পুল 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি 6-4ৰ পৰা আপোনালোকৰ 8 পাছ কৰি থৈছে, ক্লাছ 6ৰ পৰা আপোনালোকৰ যদি 8লৈকে আপোনালোকে পাছ কৰি থৈছে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ গ্ৰেড 4ৰ ভেকেঞ্চিখিনিত হাইয়েষ্ট কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ HS পাছ। আপোনালোকে যদি HS পাছ কৰিছে, তথাপি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে, তো আপোনালোকে যিখিনি গ্ৰেড 4ৰ ভেকেঞ্চি আছে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই নকৰাটোৱেই ভাল হ'ব। তো ইয়াত আপোনালোকৰ যিখিনি গ্ৰেড 3 ভেকেঞ্চি আছে, গ্ৰেড 3ত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 2টা হাই ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেটৰ বেলেগকৈ ইয়াত পোষ্ট ৱাইজ ভেকেঞ্চিবিলাক দিয়া আছে। ইয়াত যদি চাবলৈ যাওঁ, যিখিনি আপোনালোকৰ গ্ৰেজুৱেটৰ ভেকেঞ্চি আছে গ্ৰেজুৱেট লেভেলৰ, তাত আপোনালোকৰ 190টা আছে। আৰু যিখিনি আপোনালোকৰ হাই ছেকেণ্ডাৰী লেভেলৰ আছে তাত 104টা ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ গ্ৰেড 3ত আপোনালোকৰ টোটেল 294টা ভেকেঞ্চি আছে। আৰু ইয়াত আপোনালোকৰ যদি চাবলৈ যাওঁ, ডিপাৰ্টমেণ্টকেইটা একে আছে। যিটো গ্ৰেজুৱেট লেভেলত তাত PWD ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আৰু তাৰপিছত এগ্ৰিকালচাৰৰ স্কিল এমপ্লয়মেণ্ট। গ্ৰেজুৱেট লেভেলত যিখিনি পোষ্ট আছে এইটো আছে আপোনালোকৰ LDA আছে, তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট, আপোনালোকৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছে, কম্পিউটাৰ এছিষ্টেণ্ট আছে, লেবৰেটৰী এছিষ্টেণ্ট, তাৰপিছত ইণ্টাৰনেল এডিটৰিয়াম আছে, তাৰপিছত আছে ষ্ট'ৰ কিপাৰ আছে, ITR এইটোত আপোনালোকৰ ITR লাগিব। টোটেল আপোনালোকৰ গ্ৰেজুৱেট লেভেলত 190টা আছে। আৰু যিটো আপোনালোকৰ LDA আছে, LDA জুনিয়ৰ এছিষ্টেণ্ট আছে, তাত আপোনালোকৰ LDA আছে, তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিক, তাৰপিছত আপোনালোকৰ কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ, লগতে 1 বছৰ ডিপ্ল'মা লাগিব কম্পিউটাৰ
নলেজৰ আপোনালোকৰ ডিপ্ল'মা লাগিব ইণ্টাৰনেল এডিটৰিয়েট আছে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে এইটোত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব কিন্তু আপোনালোকৰ একাউণ্টেঞ্চিৰ বা ফাইনেন্সৰ পৰা আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব বা আপোনালোকৰ এইটো বিচাৰিছে ৰিলেটেড ফিল্ডৰ তাৰপিছত আপোনালোকৰ বিজনেছ এডমিনিষ্ট্ৰেটেড বা আপোনালোকৰ ৰিলেটেড ফিল্ডৰ আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব তাৰপিছত যিটো আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্ট আছে তাত আপোনালোকৰ ডিপ্ল'মা লাগিব বেচেলাৰ ডিগ্ৰীৰ লগতে আপোনালোকৰ লেবৰেটৰী চায়েন্সৰ আপোনালোকৰ ডিপ্ল'মা লাগিব তাৰপিছত যিটো আপোনালোকৰ ষ্ট'ৰ কিপাৰ আছে তাত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন তাৰপিছত আপোনালোকৰ কম্পিউটাৰৰ ডিপ্ল'মা লাগিব 1 বছৰৰ বা আপোনালোকৰ যদি এইটো কোৱালিফিকেশ্যন নাই তো আপোনালোকৰ যদি ITI পাছ কৰিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা তো আপোনালোকে এইটো আপোনালোকৰ হৈ যাব বা যদি আপোনালোকৰ এইটো নাই তো আপোনালোকৰ 3 বছৰৰ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ লাগিব হেণ্ডিং ইণ্ডাষ্ট্ৰিয়েল ষ্ট'ৰ উইথ নলেজ অফ ইনভেণ্টৰী কণ্ট্ৰল ফ্ৰম ৰিকগনাইজ এষ্টাব্লিছমেণ্টৰ পৰা আপোনালোকৰ 3 বছৰৰ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ লাগিব তো এইটো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক জনালোঁ তো আপোনালোকে যদি ভালদৰে চাব বিচাৰে তো আপোনালোকে নটিফিকেশ্যনটো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে তো আপোনালোকে ভালদৰে চেক কৰি নিজেও চাব পাৰিব আপোনালোকে বা আপোনাৰ যিটো আমাৰ হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপত আপোনালোকৰ দিয়া আছে নটিফিকেশ্যনটো আপোনালোকে তাত জইন হৈ কিনে আপোনালোকে ডাইৰেক্টলি আপোনালোকে নটিফিকেশ্যনটো চেক কৰি চাব পাৰিব ইয়াৰ পিছত যিটো আপোনালোকৰ হাই ছেকেণ্ডাৰী পাষ্টৰ ইয়াত পোষ্টবিলাক আছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট নেক্সট আপোনালোকৰ যিটো আছে প্ৰাইমাৰী ইনভেষ্টিগেটৰ আছে চমুকৈ ইয়াক PI বুলি কয় ফিল্ড এছিষ্টেণ্ট আছে ফিল্ড মেন আছে পাৱাৰ ছুপাৰডায়াৰ বা ডাষ্টাৰ আছে ডাষ্টাৰ অপাৰেটৰ PS বা DO বুলি কোৱা হয় চমুকৈ তাৰপিছত গ্ৰেফাৰ আছে ছাৰ্ভেয়ৰ আছে আৰু অপাৰেটৰ আছে এনেধৰণৰ আপোনালোকৰ হাই ছেকেণ্ডাৰী লেভেলৰ পোষ্টবিলাক দিয়া আছে আৰু কোৱালিফিকেশ্যনবিলাক আপোনালোকৰ পোষ্ট বেলেগ দিয়া হৈছে হাই ছেকেণ্ডাৰী লেভেলতো তো আপোনালোকক গোটেইখিনি ডিটেইলছ আপোনালোকক জনাবলৈ নাযাওঁ ভিডিঅ'টো বহুতে দীঘল হৈ যাব গতিকে আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকে ইতিমধ্যে আপোনালোকক জনালৈ যে আপোনালোকে কেনেদৰে চেক কৰিব তো আপোনালোকে ভালদৰে চেক কৰি চাই ল'ব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো ইয়াৰ পিছত আপোনালোকৰ যিটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজো কিছু দিব লাগিব তো আপোনালোকৰ যিখিনি জেনেৰেল কেণ্ডিডেট থাকিব তেওঁলোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু ST SC কেণ্ডিডেটসকলে আপোনালোকৰ 200 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে আপোনালোকৰ ইয়াৰ পিছত যিটো সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ প্ৰথমতে এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু তাৰ পিছত আপোনালোকৰ ভাইভাৰ টেষ্ট অনুষ্ঠিত হ'ব যিটো আপোনালোকে অসম গভৰ্ণমেণ্টৰ যিখিনি গ্ৰেড 4 আৰু গ্ৰেড 3 ভেকেঞ্চি মুকলি কৰা আছে তাত যেনেকুৱা ধৰণৰ সিলেকশ্যন প্ৰচেছ আছিলে তো সেম তেনেকুৱা ধৰণৰ আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কৰা হ'ব তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে আপোনালোকে যদি এই পোষ্টৰ আপোনালোকে এলিজিবল হয় বা আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকে ডেটটো জনাই দিছোঁ যে আপোনালোকে 7 এপ্ৰিলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ যিটো লাষ্ট ডেটটো দিছে 21 এপ্ৰিল আপোনালোকে 21 এপ্ৰিলৰ 21 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভেকেঞ্চিখিনিত তো আপোনালোকে নিশ্চয় গম পালে ডেটটোৰ বিষয়ে আৰু যদি আপোনালোকে অধিক ডিটেইলছত জানিব পাৰে আপোনালোকে নটিফিকেশ্যনটো আপোনালোকে ক'ত পাব ফুল নটিফিকেশ্যনটো আপোনালোকে ইতিমধ্যে জনাইছোঁ গতিকে আপোনালোকে যদিহে ডিটেইলছখিনিৰ বিষয়ে ভালদৰে বুজি পালে যিখিনি আপোনালোকক জনালোঁ এই ভিডিঅ'টোত তো আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকে যদিহে এজন BTR কেণ্ডিডেট হয় অৰ্থাৎ আপোনালোকে এই ভেকেঞ্চিখিনিত BTR কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব যিহেতু ইয়াত BTR গভৰ্ণমেণ্টৰ ফালে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে বাকী অসমৰ যিখিনি জিলা আছে বাকী জিলাবিলাকৰ কেণ্ডিডেটে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব নোৱাৰে তো আপোনালোকে এইটো বিষয়ে নিশ্চয় গম পালে আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত আপোনালোকে ভিজিট কৰিছিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায়